মৰমৰ শিক্ষাৰ্থীসকল, লাষ্ট ক্লাছত মই তোমালোকক ছেকেণ্ড চেপ্টাৰ বহুপদটো আৰম্ভ কৰিছিলোঁ। তাৰ বিভিন্ন সংজ্ঞাবোৰ ইতিমধ্যে আমি আলোচনা কৰিলোঁ। কাক বহুপদ কাক কয় বা তোমালোকৰ বিভিন্ন ধৰণৰ তাৰ মাত্ৰা কি, বিভিন্ন ধৰণৰ বহুপদবোৰৰ কথা আমি আলোচনা কৰিছিলোঁ। আজি মই তাৰ লগত সংগতি ৰাখি তোমালোকৰ অনুশীলনী 2.1ৰ সলিউশ্যনখিনি কৰি দিম। তোমালোকৰ 2.1ৰ প্ৰথম কুৱেশ্যনটো হৈছে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়, তোমাৰ উত্তৰৰ যুক্তি দিয়া। এতিয়া তোমালোকক প্ৰশ্নটোত সুধিছে তলৰ কোনকেইটা ৰাশি, ইয়াতে কিছুমান ৰাশি দিয়া আছে আৰু কিছুমান দিয়া আছে, আমি ডিছকাছ কৰিম সেইখিনিও। ইয়াতে কিছুমান ৰাশি দিয়া আছে আৰু তোমালোকৰ প্ৰশ্নটো হৈছে কোনকেইটা এটা চলকযুক্ত বহুপদ হয় আৰু কোনকেইটা নহয়। তোমালোকৰ নিশ্চয় বহুপদৰ সংজ্ঞাটো মনত আছে। বহুপদ হ'বলৈ কি আছিলে? এটা স্পেচিয়েল টাইপ অফ এলজাব্ৰিক এক্সপ্ৰেশ্যন হয়, এটা স্পেচিয়েল ধৰণৰ বীজীয় ৰাশি হয়, য'ত তোমালোকৰ চলক ৰাশিৰ তোমালোকৰ যিটো মাত্ৰা হয় সেইটো পূৰ্ণ সংখ্যা হয়, অৰ্থাৎ শূন্য বা পজিটিভ হ'ব পাৰে, নেগেটিভ বা ফ্ৰেকশ্যন নহয়, সেইবোৰক আমি বহুপদ বুলি কওঁ। তোমালোকে যদি ডিটেইলছটো যদি প্ৰব্লেম পাইছা তেনেহ'লে মই আগৰ ক্লাছটো ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, সেই ক্লাছটো তোমালোকে চাই ল'বা। অ'কে, চ' ইয়াতে চোৱা তোমালোকে, এইটো হৈছে তোমালোকৰ এটা চলকযুক্ত, মানে তাতে মাত্ৰ এটা চলকযুক্ত ভেৰিয়েবল বহুপদ মানে চলক ৰাশি মাত্ৰ এটা থাকে, যিকোনো এটা থাকে। ইয়াতে মন কৰা 4x² - 3x + 7, ইয়াতে গোটেই তোমালোকৰ যিটো বহুপদ দিয়া আছে তাত তোমালোকৰ চলক হৈছে x, আৰু xৰ ঘাতবোৰ চোৱা, ইয়াতে আছে xৰ ঘাত 2, ইয়াতে আছে xৰ ঘাত একো লিখা নাই মানে এইটো 1, আৰু ইয়াতে একো x নাই মানে আচলতে মই ইয়াতে কি ভাবিব পাৰোঁ, x⁻0 বুলি ভাবিব পাৰোঁ। তাৰমানে তোমালোকে চোৱা ইয়াতে চলক ৰাশিৰ ঘাতবোৰ কি হয়, পজিটিভ নাম্বাৰ দিয়া আছে, হয়নে, শূন্য বা ধনাত্মক দিয়া আছে, আৰু এটাই যিহেতু চলক ইউজ হৈছে গতিকে এইটো এটা চলকযুক্ত বহুপদ হয়। গতিকে উত্তৰটো হ'ল এটা চলকযুক্ত বহুপদ হয়। হয়নে নহয় সুধিছে, তোমালোকৰ এইটোৰ উত্তৰ হ'ল হয়। এইবাৰ মই যাওঁ নেক্সট কুৱেশ্যন নম্বৰ 2 লৈ। ইয়াতে চোৱা, ইয়াতে তোমালোকৰ চলক ৰাশি কি আছে, চলক ৰাশি আছে y, চলক মানে ভেৰিয়েবল আছে y, আৰু তাৰে ঘাতটো দিয়া আছে 2, হয়নে, ঘাতটো 2, 2টো ধনাত্মক সংখ্যা, আৰু ৰুটটো দিয়া আছে। ৰুটটো সংখ্যাৰ ক্ষেত্ৰত মন কৰিবা, সংখ্যাৰ ক্ষেত্ৰত ৰুটটো মানে আমি এইটো জানো, ৰুটটোৰ অৰ্থটো কি, দিছ ইজ ইকুৱেল টু 2 টু দি পাৱাৰ হাফ, কিন্তু সংখ্যাৰ ক্ষেত্ৰত ঘাতটো তোমালোকৰ ফ্ৰেকশ্যন মানে ভগ্নাংশ বা নেগেটিভ হ'ব পাৰে, কিন্তু চলক ৰাশিৰ ঘাতটোহে তোমালোকৰ নেগেটিভ বা ভগ্নাংশ হ'ব নোৱাৰে, পূৰ্ণ সংখ্যা হ'ব লাগিব। গতিকে এইটোৰ পৰা একো প্ৰব্লেম নাই। যিহেতু ইয়াতে y ঘাতটো ধনাত্মক, আৰু যদি ইয়াতে y আছে বুলি ভাবোঁ তেন্তে মই ৰুটটোৰ ঠাইত এনেকৈ বুলি ভাবিব পাৰোঁ, ৰুটটো মানে মই ইয়াত ভাবিব পাৰোঁ √2 × y⁻0, অৰ্থাৎ তোমালোকৰ ঘাতটো ধনাত্মক, হয়নে, বা শূন্য। গতিকে এইটো এটা চলকযুক্ত বহুপদ হয়, এটা চলকযুক্ত বহুপদ হয়। অ'কে, চ' এইবাৰ মই যাওঁ ইয়াৰ 3 নম্বৰটো। 3 নম্বৰটোত তোমালোকক দিয়া আছে 3√t + t√2। চ' ইয়াতে চোৱা তোমালোকৰ চলক ৰাশি কি হয়, চলক ৰাশি হৈছে t, হয়নে, ইয়াতে টিৰ ঘাতটো কি আছে, মই অলৰেডি কোৱাৰ দৰে √t মানে হৈছে t টু দি পাৱাৰ হাফ, গতিকে চলক ৰাশিৰ ঘাতটো হৈছে ভগ্নাংশ, আৰু চলক ৰাশিৰ ঘাতটো ভগ্নাংশ হ'লে ই বহুপদেই নহয়, গতিকে এটা চলকযুক্ত হওক নহওক সেইটো কুৱেশ্যন নাহে, গতিকে এইটো হৈছে তোমালোকৰ কাৰণটো দিব দিছে, বহুপদ নহয়। আৰু কিয় নহয় এইটো লিখি দিবা, কাৰণ ইয়াত চলক টি, হয়নে, চলক টিৰ ঘাত ভগ্নাংশ বা ঘাত পূৰ্ণ সংখ্যা নহয়, পূৰ্ণ সংখ্যা নহয়। গতিকে তোমালোকে উত্তৰটো নিশ্চয় ধৰিব পাৰিছা কেতিয়া হয় আৰু কেতিয়া নহয়। এইবাৰ যাওঁ মই নেক্সট কুৱেশ্যন নম্বৰ ইয়াৰে 1 আৰু 4। 1 আৰু 4টোত তোমালোকক দিয়া আছে, 1 আৰু 4টোত তোমালোকক দিয়া আছে, 4টোত তোমালোকক দিয়া আছে y + 2/y, নাম্বাৰ 4টো হৈছে y + 2/y। এতিয়া চোৱা y + 2/y মানে তোমালোকে ইচ্ছা কৰি এনেকৈ লিখি ল'ব পাৰা, এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, yটোতো ঠিকে আছে, চলকৰ ঘাত 1 আৰু 2 আছে, আৰু 1/y মানে জানো টু দি পাৱাৰ -1, হয়নে, এইটো তোমালোকৰ এতিয়া বহুপদ হ'বনে নহয় বাৰু, এইটো বহুপদ নহয়, কাৰণ কিয় নহয়, এইটো এটা বহুপদ নহয়, কিয় নহয় নিশ্চয় ধৰিব পাৰিছা,
তোমালোকে যদি সংজ্ঞাবোৰ জানা একদম সংজ্ঞাৰ পৰা আমি গৈ আছো কিয় নহয় কাৰণ চলকৰ ঘাত হৈছে কাৰণ চলক y ঘাত পূৰ্ণ সংখ্যা নহয় বুলি লিখিব পাৰা বা তোমালোকে লিখিব পাৰা ঋণাত্মক তো চলক y ঘাতটো ঋণাত্মক হোৱাৰ কাৰণে এইটো এটা বহুপদ নহয় এইবাৰ যাওঁ মই নেক্সট কুৱেশ্যন নম্বৰ 5 লৈ কুৱেশ্যন নম্বৰ 5 টো হ'ল তোমালোকৰ x to the power 10 plus y to the power 3 plus z to the power 50 এটা মন কৰা ইয়াতে তোমালোকৰ চলকৰ ঘাতবোৰ তোমালোকৰ পূৰ্ণ সংখ্যা হয় কোনো প্ৰবলেম নাই পজিটিভ আছে 10 আছে 3 আছে 50 আছে বহুপদ হয় কিন্তু ইয়াতে এটা চলক যুক্ত নহয় কাৰণ ইয়াতে তোমালোকৰ চলক আছে x y z তিনটা ওকে সো ইয়াৰে উত্তৰটো হ'ব তেনেহলে কি এটা চলক যুক্ত ইয়াতে তুমি বহুপদ নহয় বুলি লিখিব নোৱাৰিবা আগৰটোৰে এটো বহুপদ হয় কিন্তু এটা চলক যুক্ত বহুপদ নহয় কিয় নহয় কাৰণ ইয়াত বা বহুপদটো লিখিব পাৰা x, y আৰু z তিনিটা চলক আছে গতিকে তোমালোকে নিশ্চয় ধৰিব পাৰিছা কেনেকৈ চলক মানে বহুপদ হয় নে নহয় আমি ডিসাইড কৰিম এইখিনি ধৰণৰ তোমালোকে আৰু বেলেগ প্ৰশ্ন নিজেও ট্ৰাই কৰিব পাৰিবা ওকে এতিয়া মই যাওঁ তোমালোকৰ নেক্সট কুৱেশ্যন নম্বৰ 2 লৈ তোমালোকৰ কুৱেশ্যন নম্বৰ 2 টো হ'ল তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা হল আৰু সহগ বুলি ক'লে আমি x স্কয়াৰৰ সহগ বুলি কৈছে আৰু অকলে সহগ আমি জানিছিলো সহগ দুই ধৰণৰ আছিল এটা আছিল আক্ষৰিক সহগ আৰু এটা হ'ল সাংখ্যিক সহগক আমি সহগ বুলিও কওঁ গতিকে ইয়াতে মোক কৈছে x স্কয়াৰৰ সহগ লিখিব লাগে তাৰমানে তোমালোকৰ x স্কয়াৰৰ লগতনো কি সংখ্যা পূৰণ হৈ আছে সেইটো লিখিবলৈ কয় এটা তোমালোকে মন কৰা এই সংখ্যাটো 2 আছে প্লাস x স্কয়াৰ মানে তুমি x * 1 * x স্কয়াৰ লিখিব পাৰা হয়নে আৰু এইটো x স্কয়াৰটো দৰকাৰ আছে গতিকে x ক আমি একো নকৰো ঠিক আছে গতিকে আমি ইয়াৰ পৰা x স্কয়াৰৰ সহজটো লিখিব পাৰো x স্কয়াৰ + 2x + ইয়াত x স্কয়াৰৰ সহগ কি তেনেহলে x স্কয়াৰৰ লগত তোমালোকৰ যেটো ধ্ৰুবক সাংখ্যিক সংখ্যা যেটো সংখ্যা তোমালোকৰ লগ লাগি আছে হেতুই হৈছে x স্কয়াৰৰ সহগ গতিকে সহগ হৈছে কিমান 1 কাৰণ x স্কয়াৰৰ লগত তোমালোকৰ এতে 1 আছে ইয়াতে দুই নম্বৰটো দিছে তোমালোকক 2 - x স্কয়াৰ + x কিউব ওকে সো ইয়াতে x স্কয়াৰৰ লগত কি পূৰণ হৈ আছে তোমালোকে নিশ্চয় ধৰিব পাৰিছা একো নিলিখিলে 1 পূৰণ হয় কিন্তু আগত মাইনাস আছে কাৰণ আমি জানো সহগটো কি তোমালোকৰ চিনটোৰ সৈতে লব লাগিব তাৰমানে এটো তুমি এনেকৈ লিখিব পাৰা 2 + -1 * x স্কয়াৰ + x কিউব গতিকে আমি ইয়াতে x স্কয়াৰৰ সহগ কি পালো এতেকে x স্কয়াৰৰ সহগ বা তোমালোকে এটো মানে ৰাখিটো লিখি পাৰো লিখিব পাৰা x স্কয়াৰৰ সহগ হ'ল তোমালোকৰ -1 এবাৰ মই গৈছো কোৱেশ্চন নম্বৰ 3 টো লৈ এটা আছে π/2 x স্কয়াৰ + x π/2 x স্কয়াৰ + x ওকে সো মই উত্তৰটো এইটো লাইনতে লিখিছো তোমালোকৰ ইয়াতে x স্কয়াৰৰ সহগ বুলি কৈছে x স্কয়াৰৰ লগত কি পূৰণ হৈ আছে দেখিছাই তোমালোকে π/2 পূৰণ হৈ আছে গতিকে আমি ইয়াতে পালো x স্কয়াৰৰ সহগ হৈছে π/2 তাৰমানে যেটো ধ্ৰুবক ৰাশি তোমালোকৰ মাল্টিপ্লাই হৈ আছে সেইটোই হৈছে x স্কয়াৰৰ সহগ আৰু দুটামান আছে ইয়াতে মই কৰি আছো সেইকেইটাও তোমালোকে কিন্তু এই যেতিয়া সহগবোৰ লিখিবা সদায় আফটাৰ সিম্পলিফিকেশন ফাইন যেটো পদ দিয়া আছে সেইটো তুমি সিম্পলিফাই কৰি লবা আৰু সিম্পলিফাই কৰাৰ পিছতহে তুমি লিখিব লগা হয় যত সিম্পলিফিকেশন দৰকাৰ আছে তেলকে হোৱা নাই আমি কিন্তু সিম্পলিফাই কৰিব লগা সলিউশনো কৰিম নেক্সট আছে নম্বৰ 4 ত তোমালোকক দিয়া আছে √2x - 1 ইয়াতে মন কৰা এটো দেখাত তোমালোকৰ x স্কয়াৰ থকা পদে নাই হয়নে গতিকে তুমি ইয়াতে এটা কাম কৰিব পাৰা নহয় এটো এনেকৈ লিখিব পাৰা নাই 0 * x স্কয়াৰ + √2 * x - 1 এখিনি মই একচুয়ালি তোমালোকে বুজাৰ কাৰণে লিখিছো এই সিম্পলিফিকেশন স্টেপটো নকৰাকেও তোমালোকে কৰিব পাৰা এটা x স্কয়াৰৰ লগত কি সংখ্যা পূৰণ হৈ আছে তাৰ মানে
0 কাৰণ 0 into something gives you 0 গতিকে ইয়াতে নাথাকাই হৈ যাব আল্টিমেটলি গতিকে ইয়াৰ পৰা মই পাম x স্কোয়াৰৰ সহগ হ'ল তোমালোকৰ সহগ হৈছে কিমান 0 নেক্সট কোৱেশ্চন মই কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো তোমালোকৰ পূৰণটো কৰি উঠিহে কৰিব লাগিব কিন্তু হা সেইটো মন কৰিবা তোমালোকৰ পদটো দিয়া আছে 2x - 3 into x square minus 5x plus 1 এটা এই পদটো তোমালোকে x square সহগ খুদিছে এটা x square টো দেখি আৰু তোমালোকে সিধা 1 বুলি লিখি নিদিবা ফাৰ্স্ট তুমি সিম্পলিফাই কৰি লোৱা একদম সৰল কৰি লোৱা পূৰণ কৰি আৰু তাৰ পিছত তুমি যেটো x square লগত পূৰণ হৈ থাকে সংখ্যা সেইটো হ'ব x square ৰ সহগ ওকে সো এতিয়া মই এটো পূৰণ কৰিলো 2x ৰ ৰিপিটাৰ বিধি কৰিম 2x ৰ মই গুটেটো পূৰণ কৰিম x square minus 3x plus 1 তাৰ পিছত মই -3 ৰে এই গুটেটো পূৰণ কৰিম x square minus 3x plus 1 এটা পূৰণটো কৰি দিয়া কিমান হ'ব x square 2x into x square হৈ গল 2x cube মই তো বাকি দীঘলীয়াকৈ লিখি থকা নাই এবাৰ তুমি প্লাসে মাইনাসে মাইনাস লিখা 3 দুগুণ 6 x into x হৈ গল x square তাৰ পিছত তোমালোকৰ এটো প্লাস আছে 2x into 1 হৈ গল 2x এবাৰ তুমি ইয়ালে পূৰণ কৰা আৰম্ভ কৰা -3 into x square হৈ গল -3x square তাৰপিছত মাইনাসে মাইনাসে হৈ গল প্লাস 3 3 গুণ 9 আৰু x প্লাসে মাইনাসে মাইনাস 3 গুণ 3 এবাৰ সদৃশ পদখিনি একেলগ কৰো 2x cube ইয়াতে তো x cube থকা পদ আৰু নাই গতিকে এটোই হল এটো x square থকা পদ আছে এটো x square থকা আছে মাইনাসে মাইনাসে প্লাস হল 9x square তাৰপিছত এটো আৰু এটো পদ আছে সদৃশ পদ 11x and -3 গতিকে আমি সিম্পলিফাই কৰাৰ ভিতৰত এটো পালো আৰু ইয়াতে তোমালোকে x square ৰ সহগ লিখিব পাৰিবা গতিকে x square ৰ সহগ এবাৰ কিমান হল x square লগত কি পূৰণ হৈ আছে x square লগত আছে -9 গতিকে x square ৰ সহগ পালো আমি -9 সো এনেকুৱা ধৰণৰ তোমালোকৰ বেলেগ বেলেগ ধৰণৰ কোৱেশ্চনছবোৰ হ'ব পাৰে দেই এবাৰ মই গৈছো তোমালোকৰ কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো হ'ল 35 মাত্ৰাযুক্ত 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ একোটাকৈ উদাহৰণ দিয়া এতিয়া তোমালোকৰ স্বা এই প্ৰশ্নটোত কি কৈছে প্ৰথমতে মাত্ৰাযুক্ত দ্বিপদ তোমালোকৰ মাত্ৰা নিশ্চয় মনত আছে মাত্ৰা মানে কি আছিল এটা বহুপদত চলক ৰাশিৰ সৰ্বোচ্চ ঘাতটোকে আমি কৈছিলো মাত্ৰা ওকে চলক ৰাশিৰ সৰ্বোচ্চ ঘাত মনত ৰাখিবা ইয়াতে তোমালোকক 35 মাত্ৰাযুক্ত বুলি কৈছে গতিকে তুমি যেটোৱে চলক ব্যৱহাৰ কৰা তাৰ হাইয়েষ্ট পাৱাৰটো 35 হ'ব লাগিব আসলতে 35 মাত্ৰাযুক্ত যদি তুমি যিকোনো এটা ৰাশি লিখিব তাত ম্যাক্সিমাম কিমানটা পদ থাকিব পাৰিব 35 + 1 36 টা থাকিব পাৰে কিন্তু আমাক এতে নালাগে তা দ্বিপদ লাগে আৰু দ্বিপদ মানে তোমালোকৰ নিশ্চয় মনত আছে দুটা পদযুক্ত ৰাশি হয়নে মানে এটা তুমি যেটা লিখিবা যেটো উদাহৰণ দিবা সেইটো উদাহৰণত তোমাৰ মাত্ৰ দুটা পদহে থাকিব পাৰিব হা আৰু এটা কথা মন কৰিবা মই এটা জাস্ট এন এক্সাম্পল দিছো উদাহৰণ দিছো প্ৰত্যেকৰে আনসাৰ এটা বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে গতিকে আমি উত্তৰটো লিখোতে লিখিছো 35 মাত্ৰাযুক্ত এটা দ্বিপদ হ'ল মন কৰা মাত্ৰাটো 35 তাৰমানে তুমি এটা চলক ৰাশি ধৰি লোৱা মই ধৰা তোমালোকক মই x বুলি ধৰিলো x ধৰিলো তাৰ পাৱাৰটো মোৰ ম্যাক্সিমাম 35 হ'ব পাৰে 35 লিখিলো যেহেতু দ্বিপদ লাগে গতিকে মই ইয়াৰ লগত কিবা এটা পদ লগাই দিলো ধৰা মই +1 লিখিলো দেখিলো ইয়াতে মোৰ দুটা পদ আছে গতিকে দ্বিপদ আৰু হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবল ইজ 35 গতিকে এটো হ'ল 35 মাত্ৰাযুক্ত দ্বিপদ এবাৰ তোমালোকৰ 100 মাত্ৰাযুক্ত লাগে 100 মাত্ৰাযুক্ত এটা এক পদ লাগে এক পদ হলেটো গম পাইছে মাত্ৰাটো বুজি পালাই হল মাত্ৰাটো একেই হল x টু দি পাৱাৰ বা y টু দি পাৱাৰ লিখিলো ধৰা y টু দি পাৱাৰ 100 লিখিলো ইয়াতে তুমি আৰু পদ দিব নোৱাৰা কিন্তু পূৰণ কৰি লগাব পাৰা ধৰা মই ইয়াতে 2 এটা লগাই দিলো আমি দিলেও কথা নাই এটো হল তোমালোকৰ 100 মাত্ৰাযুক্ত এটা এক পদ সংখ্যা এটাই পদবোৰ মনত আছে তোমালোকৰ যোগ বা বিয়োগচিনে লগ লাগি থাকে মই এটা 2 প্ৰডাক্টে দিছো গতিকে ইয়াতে কোনো প্ৰবলেম নাই নিদিলেও কথা নাই y টু দি পাৱাৰ 100 লিখি দিলেও হেতু এটা উদাহৰণ হ'ব ওকে নেক্সট কোৱেশ্চনটো হ'ল তোমালোকৰ তলৰ বহুপদবোৰৰ মাত্ৰা লিখা কোৱেশ্চন নম্বৰ 4 তলৰ
বহুপদবোৰৰ মাত্ৰা তলৰ বহুপদবোৰৰ মাত্ৰা লিখা মাত্ৰাটো মই আকৌ কৈছোঁ তোমালোকক মাত্ৰা মানে কি আছিলে আমাৰ হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবল 5x কিউব প্লাছ 4x স্কুৱেৰ প্লাছ 7x অ'কে চ' এই বহুপদটোত তোমালোকৰ মাত্ৰা কি হ'ব হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবলটো চোৱা মাত্ৰা কিমান মাত্ৰা হৈ গ'ল ইয়াতে এক্স কিউব আছে স্কুৱেৰ আছে আৰু ইয়াতে একো নাই মানে 1 আছে তাৰমানে এই পদটোৰ মাত্ৰা হৈ গ'ল তোমালোকৰ 3 হৈছে তেনেকুৱা ধৰণে আৰু কেইটামান আমি কৰোঁ Okay, the next one, number 2, হৈছে 4 minus y square. ইয়াতে highest power of the variable কি 4 minus y square or মাত্ৰা বা অকল মাত্ৰা বুলি লিখিলেও হ'ব ভেৰিয়েবলৰ highest power কিমান আছে 2 আছে গতিকে মাত্ৰা সমান 2 ইয়াৰ 3 নম্বৰত তোমালোকক দিয়া আছে 5t minus root over 7 আকৌ তোমালোকক এইটো কথা কৈছোঁ 5t আছে t হৈছে তোমালোকৰ ইয়াতে ভেৰিয়েবল হয়নে গতিকে t টো যেহেতু তোমালোকৰ ইয়াতে ভেৰিয়েবল গতিকে এইটো কনষ্টেণ্ট আৰু কনষ্টেণ্টৰ ঘাত তোমালোকৰ বৰ্গমূলৰ চিন থাকিলে একো নহয় পাৱাৰ হাফ থাকিলে তোমালোকৰ ভেৰিয়েবলৰ পাৱাৰটোহে তোমালোকৰ সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব অ'কে চ' ইয়াতে তেনেহ'লে মাত্ৰা কিমান পাম আমি ইয়াৰে মাত্ৰা হ'ল তোমালোকৰ 5t minus root over 7ৰ মাত্ৰা কিমান x টিৰ পাৱাৰ ভেৰিয়েবলটো t তাৰ পাৱাৰ 1 গতিকে মাত্ৰা হৈছে 1 and question number 4 to আছে ইয়াতে তোমালোকক 3 only 3 টো এটা কনষ্টেণ্ট যেটো অশূন্য ধ্ৰুৱক আৰু অশূন্য ধ্ৰুৱকৰ লগত তুমি এনেকৈ ভাবিব পাৰা 3 into x to the power 0 কাৰণ আমি জানো x to the power 0 মানে 1 হয় বেলেগটো তুমি লগ লগাব নোৱাৰা ভেৰিয়েবলৰ পাৱাৰটো চাওঁ গতিকে ইয়াৰ মাত্ৰা হ'ল 3 মাত্ৰা কিমান 0 তোমালোকৰ নিশ্চয় মনত আছে মই নোটখিনি দুটা কৈ গৈছিলোঁ যে অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় শূন্য হয় কিন্তু শূন্য বহুপদৰ মাত্ৰাটো সংজ্ঞাবদ্ধ নহয় কাৰণ শূন্যৰ লগত তোমালোকৰ যিকোনো সংখ্যা পূৰণ হৈ আছে বুলি ধৰিব পাৰা ওকে সো মই যাওঁ নেক্সট নম্বৰ কোৱেশ্চন নম্বৰ 5 তলৰ ৰৈখিক দ্বিঘাত আৰু তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা তাৰমানে তোমালোকে লিখিব লাগিব কোনটো ৰৈখিক কোনটো তোমালোকৰ দ্বিঘাত আৰু কোনটো ত্ৰিঘাত তোমালোকে পাইছিলা মাত্ৰা হিচাপে তোমালোকে কি কৰিব পাৰা বহুপদবোৰ কিছুমান ভাগত ভগাব পাৰা হয় তো তোমালোকৰ মাত্ৰাটো যদি চলক ৰাশিৰ মাত্ৰা যদি 1 হয় তাক আমি কওঁ ৰৈখিক বহুপদ চলক ৰাশিৰ মাত্ৰা 2 হ'লে তাক কয় দ্বিঘাত বহুপদ আৰু চলক ৰাশিৰ মাত্ৰা যদি 3 হয় তাক কয় ত্ৰিঘাত বহুপদ গতিকে আমাৰ ইয়াতে কোৱেশ্চন কেইটামান দিয়া আছে আমি তাৰ মাত্ৰাবোৰ লিখি লওঁ প্ৰথমটো তোমালোকক দিয়া আছে x স্কুৱেৰ প্লাছ x তো তোমালোকৰ ইয়াতে চোৱা হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবলটোৱে হৈছে তাৰ মাত্ৰা ইয়াতে হাইয়েষ্ট পাৱাৰ কিমান ইয়াতে আছে 1 ইয়াতে 2 গতিকে ইয়াৰে তোমালোকৰ মাত্ৰা হাইয়েষ্ট পাৱাৰ হৈছে তোমালোকৰ 2 তাৰমানে এইটো হৈছে তোমালোকৰ দ্বিঘাত বহুপদ হাইয়েষ্ট পাৱাৰটো 2 হ'লে দ্বিঘাত বহুপদ হ'ব পাৰে ওকে সো দ্য নেক্সট কোৱেশ্চন এটা দ্বিতীয়তে তোমালোকক দিয়া আছে x minus x cube ইয়াতে মাত্ৰা কিমান হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবল ইজ 3 গতিকে এইটো হৈছে তোমালোকৰ ত্ৰিঘাত বহুপদ তেনেকৈ তোমালোকৰ নাম্বাৰ 3 দিয়া আছে y plus y square plus 4 ইয়াতে তোমালোকে নিশ্চয় গম পাইছা হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবল ইজ 2 গতিকে ইয়াতে এইটো এটা দ্বিঘাত বহুপদ তোমালোকে মাত্ৰ সংজ্ঞাবোৰ খুব ধুনীয়াকৈ মনত ৰাখিবা এটা সলিউশনছবোৰ একদম সহজতে পাৰিবা 1 plus x এতিয়া 1 plus x বুলি কওঁতে তোমালোকে নিশ্চয় গম পাইছা মাত্ৰাটো কি হ'ব হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবল ইজ 1 গতিকে এইটো হৈছে তোমালোকৰ ৰৈখিক বহুপদ okay and then let us do next question number 5 to will 3t ইয়াতে তোমালোকৰ হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবল ইজ 1
গতিকে এইটো হৈছে তোমালোকৰ ৰৈখিক বহুপদ ইয়াৰ পিছত তোমালোকৰ আৰু দুটা আছে এটা হৈছে r স্কয়াৰ তোমালোকৰ এইটো হ'ব দ্বিঘাত আৰু 7x³ টো হৈ যাব তোমালোকৰ ত্ৰিঘাত বহুপদ গতিকে এইটো তোমালোকে নিজে লিখি লবা এইখিনি তোমালোকৰ অনুশীলনীটো শেষ হৈছে খুব ভালদৰে ভিডিঅটো চাই এইখিনি মন দি লৈ পেলাই লিখি লবা ওকে থ্যাংক ইউ